নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আছে তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, যিকেইটা খবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো জৰুৰী। হয়, আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে চেঞ্চাছৰ বাবে শিক্ষক কৰ্মচাৰীসকলৰ EL অৰ্থাৎ আৰ্ণ লিভ আৰু CCL অৰ্থাৎ চাইল্ড কেয়াৰ লিভত নিষেধাজ্ঞা জাৰি কৰিছে বিভাগীয় মুৰব্বীয়ে। 1 আগষ্ট 2026 পৰা 31 মাৰ্চ 2027লৈকে চিকিৎসাজনিত জৰুৰী অৱস্থাৰ বাহিৰে বাকী আন কোনো ছুটীত মঞ্জুৰি নিদিবলৈ বিভাগীয় নিৰ্দেশনা জাৰি কৰিছে। হয় ছাৰ বাইদেউসকল, ধুবুৰী জিলাৰ বিদ্যালয় শিক্ষা বিভাগে জিলাখনৰ ডেপুটি ইন্সপেক্টৰ অফ স্কুল আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকললৈ আজিৰেই গুৰুত্বপূৰ্ণ নিৰ্দেশনাখন পঠিয়াইছে। এই নিৰ্দেশনাখনৰ জৰিয়তে এয়াই জনাইছে যে চেঞ্চাছৰ বাবে শিক্ষক কৰ্মচাৰীসকলৰ EL আৰু CCLত নিষেধাজ্ঞা জাৰি কৰিছে। কেৱল মাত্ৰ চিকিৎসাজনিত কাৰণতহে 1 আগষ্ট 2026 পৰা 31 মাৰ্চ 2027 ভিতৰত ছুটী ল'ব পাৰিব। ইয়াৰ বাহিৰে অন্য কোনো ছুটী ল'ব নোৱাৰিব। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে 8 পে কমিশ্যন কাৰ্যকৰীকৰণ সন্দৰ্ভত। 8 পে কমিশ্যনে আজি চৰকাৰী কৰ্মচাৰীসকলক দিছে এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কমিটিয়ে এই নিৰ্দেশনাখনৰ জৰিয়তে জনাইছে যে চৰকাৰী কৰ্মচাৰীসকলে 8 পে কমিশ্যনৰ ওপৰত ওজৰ আপত্তি সম্পৰ্কীয় যি স্মাৰকপত্ৰ দাখিল কৰিবলগীয়া আছে, সেই স্মাৰকপত্ৰ দাখিল কৰাৰ অন্তিম সময়সীমা 15 জুন 2026 তাৰিখলৈকে বৃদ্ধি কৰিছে। এয়াই চূড়ান্ত সুযোগ। আয়োগে স্পষ্ট কৰি দিছে যে 2026 চনৰ 15 জুনৰ ভিতৰত আৰু কোনো ধৰণৰ বৃদ্ধিৰ অনুমতি দিয়া নহ'ব। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলৰ 8 পে কমিশ্যন সন্দৰ্ভত যিসমূহ ওজৰ আপত্তি আছে, সেই ওজৰ আপত্তিৰ সম্বলিত স্মাৰকপত্ৰ 15 জুন 2026 তাৰিখৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক দাখিল কৰিব। ছাৰ বাইদেউসকল, আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে দেশৰ সকলো প্ৰাথমিক শিক্ষক হ'ব লাগিব টেট উত্তীৰ্ণ। 2028 চনৰ 31 আগষ্টৰ ভিতৰত কৰ্মৰত সকলো শিক্ষকে বাধ্যতামূলকভাৱে টেটত উত্তীৰ্ণৰ অৰ্হতা অৰ্জন কৰিব লাগিব। নিৰ্ধাৰিত সময়ৰ ভিতৰত টেট উত্তীৰ্ণ হ'ব নোৱাৰা শিক্ষকে ত্যাগ কৰিব লাগিব চাকৰি। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ মনমোহনৰ বিচাৰপীঠখনৰ এই গুৰুত্বপূৰ্ণ ৰায়। গতিকে ছাৰ বাইদেউসকল, এইকেইটাই আছিল আজিৰ গুৰুত্বপূৰ্ণ খবৰ। গতিকে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।